নলবাৰী জিলাৰ দীঘেলী ভক্ততলা চুবুৰীস্থিত শ্ৰী শ্ৰী বিহৰি মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় শ্ৰী শ্ৰী বিহৰি পূজা। শতবছৰ গৰকি যোৱা সাধাৰণ এখন থান ৰাইজৰ দান বৰঙণি তথা সহায় সহযোগিতাৰ ফলত এখন দেৱালয়লৈ পৰিৱৰ্তন কৰা হয় আৰু সাৰ্বজনীনভাৱে এবেলি ৪৫তম বাৰ্ষিক শ্ৰী শ্ৰী বিহৰি পূজা তিনিদিনীয়াকৈ পালন কৰা হয়। আজি অৰ্থাৎ দ্বিতীয় দিনা ৰাতিপুৱা পূজাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত গছপুলি ৰোপণ জল আৰোহণ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। পূজাত মা বিহুৰীৰ আশীষ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰাধিক ভক্তৰ উপস্থিতি পৰিলক্ষিত হয়। সন্ধিয়া লোক সংস্কৃতিৰ অন্যতম নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনায়। লগতে মা বিহৰীয়ে সংসাৰৰ সকলোৰে পৰা দুখ সুখ অন্যায় আদি বিষসমূহ নোহোৱা কৰি সকলোৰে মংগল কামনাৰে সেৱা জনায়। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। Anh যদি লৈ লওঁ বাৰী পাইছে আহক এনে লৈ গেল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনালোকে আমাৰ খবৰ ল'ব অহাৰ কাৰণে প্ৰতি বছৰে বেছি আহে। যিয়ে নহওক যে আমাৰ এইখন যিখন শ্ৰী শ্ৰী মা বিহৰি পূজা আৰু আমি এইখন যিখন পূজা এই পূজাখন আমি মানে কিংবদন্তিমতে বহু যুগৰ পৰা চলি আছে, এইটো আমি জানো। কিন্তু আমাৰ সাৰ্বজনীনভাৱে এইবাৰ আমাৰ ৪৫তম। যি হওক আমি ক'ব গ'লে সোণালী জয়ন্তীৰ দুৱাৰমুখলৈ গৈ আছোঁ আৰু আমি দেখিছোঁ যে যোৱা কেইটামান বছৰত পূজাখনে যথেষ্ট মানে পৰিৱৰ্তন লাভ কৰিছে, ইয়াৰ মানে বিস্তৃতি লাভ কৰিছে। আৰু ই সমগ্ৰ নলবাৰী জিলাখনেই নহয় যে ই অসমৰ বেলেগ বেলেগ প্ৰান্তলৈও ই হেৰি হৈ গৈছে। বা দেখিছোঁ যে আমাৰ জিলাৰ বাহিৰৰো বহুত মানুহ আমি ইয়াতে লগ পাইছোঁ বা তেখেতসকলে আহিছে। যা হওক শ্ৰী শ্ৰী মা বিহৰিৰ বিহৰি মানেতো আৰু আমি বুজোঁ যে বিষ মানে আচলতে কিবা সাপৰ বিষ এনেকুৱা কথা নহয়। বিষ মানে আমাৰ দুখ কষ্ট বেদনা যাতনা যিমান আছে সংসাৰত মানে সমাজত চলা যিবিলাক ব্যাধি হাবি জাবি এইবিলাকো বিষ, যে সকলো বিষ যেন হৰণ কৰা দেৱীজনীয়ে হৈছে বিহৰি। গতিকে আমাৰ মাৰ ওচৰত আমাৰ বিশ্বাস আছে যে আমাৰ এই যিটো পৰিৱৰ্তিত ৰূপ এই ৰূপটোৱে আমাক সাহস দিছে যে আচলতে মাৰ এই যিসকল অনুগামীৰ সংখ্যা এনেকুৱাকৈ বাঢ়িছে। গতিকে মায়ে হয়তো এই অনুগামীসকলক এই বা হেৰিটো দিব যে এতিয়া মানে সকলোৱে যেনিবা এই বিষবোৰ পৰিহাৰ কৰি অমৃতবিলাক যাতে গ্ৰহণ কৰে, যাতে মানে ভাল কথাবিলাক গ্ৰহণ কৰে। আচ্ছা, ইয়াত আমাৰ এইবিলাক গতিকে এই ধৰণে আহিল, কিন্তু মন্দিৰ একো নাছিল ইয়াতে মানে সৰুকৈ এটা চাকি গছ যাতে বৰষুণত নুমাই নাযায় সেনেকৈ এটা সৰুকৈ ঘৰ বান্ধি, আৰু এইখিনি জেগা অটব্য জংঘল আছিল। ইয়াত মানে এটা বেতনিৰ দৰে আছিল আৰু মানুহ আহিবলৈ ভয় কৰিছিল, জয়াল জেগা আছিল। ৰাতি এইখিনিৰে গ'লে আমি গম পাওঁ, এৰে আমাৰ ৰঙাপখী লিখা প্ৰখ্যাত সাহিত্যিক দীনেশ শৰ্মা এদিন ৰাতি ইফালেদি আহোঁতে ইয়াত হেনো তেওঁক আগুৰি ধৰিছে, হেৰিত মানে বিভিন্ন প্ৰজাতিৰ সৰ্পই আগুৰি ধৰিছে। ধৰোঁতে তেওঁ সেৱা কৰিছে, হে মা মই আকৌ দুখ কৰা নাই, আৰু যদি কিবা কৰিব লাগে তুমি কোৱা, মই সেইটো কৰিম, মোক বাট এৰি দিয়া। সেই বুলি যেতিয়া কৈছে তেতিয়া এই সৰ্পবিলাক এফালে গুচি আহিছে। গতিকে তেওঁ ৰাতিপুৱাই উঠিয়ে আৰু গোটেই চপাই যাই কৈছে যে আমি কিবা এটা কৰিব লাগিব, নহ'লে মোক ৰাতি এনেকৈ আগুৰি ধৰিছে। আৰু আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ ভট্টাচাৰ্য তেওঁ সেই লিংকতে
তেওঁ যে বড়ো ভাষাৰ হেৰি লেখছি এইবিলাক তেওঁ এই বড়োবিলাকৰ সান্নিধ্যতে এইটো অলপ বন্ধ কৰিব লাগিছিল অলপ বন্ধ এইটো এই বড়োসকলৰ সান্নিধ্যতে তেওঁ বড়ো লিপি মানে লৈ তেওঁ বড়ো ভাষা শিকিলাক আৰু বড়ো ভাষাৰ শিকাৰ পাছত তেওঁ বড়োসকলৰ সাহিত্য সংস্কৃতিৰ ওপৰতো তেওঁৰ যথেষ্ট অৱদান আছে সেইটো সৰ্বজন বিদিত গতিকে প্ৰমোদ ভট্টাচাৰ্যৰ ঘৰ এই ওচৰতে আমাৰ এই চপাতে গতিকে এই ধৰণে তেওঁ আমাৰ গাঁৱবিলাকত ঘূৰি আমাক লগ ধৰি ক'লাক বোলে নগেন আমি অলপ বিকহৰি থানখনৰ কিবা উন্নতি কৰিব লাগে কাৰণ নকলি ইয়াতে এইদিনা দীনেশ শৰ্মাকে আগুৰি ধৰিছে এনেকুৱাকৈ কিন্তু কাকো অন্যায় কৰা নাই মানে আগুৰি ধৰিছে গতিকে এইটো কিবা এটা কৰিলে এতিয়া মা জাগ্ৰত হৈ আছে আমি যদি ইয়াত ৰাখিব পাৰোঁ বৰ ভাল এই তেতিয়া আৰু গাঁৱৰ মানুহবিলাক খুব ইণ্টাৰেষ্ট দি মানে জংঘল চংঘল কিছু কাটলাক কাটি পেলাই এটা সৰুকৈ মন্দিৰ কৰিলাক সেইটো দি চলি আছিল আৰু এতিয়া ৰাইজৰ এইটো মই ভাবোঁ যে মা বিশ্বহৰীৰ এনেকুৱা এটা প্ৰভাৱ আছে আমি চান্দা তুলিব যাব নালগাই হৈছে এতিয়া নিজে নিজে আহি ইয়াতে চান্দা দান বাৰঙণি দেই বা মন্দিৰটো আমি যেনেকৈ কৰিছোঁ এইটো আমাৰ চৰকাৰী পইচা নাই ইয়াতে আমাৰ ৰাইজৰ দান বৰঙণি দি আমি মন্দিৰটো কৰিছোঁ আৰু এতিয়া মই ভাবিছোঁ যে এই বছৰত আমাৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি হৈ উঠিব বুলি আমি আশা কৰিছোঁ কাৰণ ৰাইজে দান বৰঙণি দি আছে আৰু আমাৰ প্ৰতি বছৰে মা বিশ্বহৰীৰ এইটো পূজা